Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো অসমৰ হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী টেটৰ বাবে সহায় হোৱাকৈ পেডাগজিৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক এডলসেন্স অৰ্থাৎ কৈশোৰকাল। কৈশোৰকালৰ বিষয়ে আমি আজি ইয়াত A to Z আলোচনা কৰিম আৰু ইয়াত যিখিনি বস্তু লোৱা হৈছে একেবাৰে মাখনৰ নিচিনা আপোনালোকে মূল বস্তুখিনিহে ইয়াত পাব আৰু যিখিনি এক্সামৰ পইণ্ট অফ ভিউৰ পৰা দৰকাৰ সেইখিনি বস্তু ইয়াত লোৱা হৈছে। সো দেৰি নকৰি পুনে ভিডিঅ'টো আৰম্ভ কৰিছো। এডলসেন্স শব্দটো এটা ইংৰাজী শব্দ আৰু এটো উৎপত্তি হৈছে এডলচিয়াৰ নামৰ এটা গ্ৰীক শব্দৰ পৰা। এডলসেন্স শব্দটো গ্ৰীক ভাষাৰ এডলচিয়াৰ শব্দৰ পৰা উদ্ভৱ হৈছে। এটো মনত ৰাখিব আৰু ইয়াৰ অৰ্থ হৈছে কি? ইয়াৰ অৰ্থ হৈছে বয়সন্ধি কাললৈ বিকাশ কৰা অৰ্থাৎ টু গ্ৰো টু ম্যাচুৰিটি। এডলসেন্স শব্দটো এটা ইংৰাজী শব্দ আৰু এই শব্দটো গ্ৰীক ভাষাৰ এডলচিয়াৰ শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে বয়সন্ধি কাললৈ গতি কৰা। মনত ৰাখিব আৰু ইয়াত কেইটামান ডেফিনেশ্যন লোৱা হৈছে মোস্ট ইম্পৰ্টেন্ট যিখিনি ডেফিনেশ্যন হ'ব পাৰে পৰীক্ষাৰ ফালৰ পৰা সেইখিনি ইয়াত লোৱা হৈছে আৰু এইখিনি আপোনালোকে কি কৰিব পুনে মনত ৰাখি থব। ইয়াত ডেফিনেশ্যন কেইটাত কি দিয়া আছে যে প্ৰথম ডেফিনেশ্যনটোত দিয়া আছে যে মনোবিদ এটি জাৰ্চিল্ডৰ মতে যে এটি জাৰ্চিল্ডে কি কৈছে কৈশোৰকালক যে কৈশোৰকাল হৈছে এনে এক বয়স যাৰ যোগেদি ল'ৰা ছোৱালী বাল্যকালৰ পৰা প্ৰাপ্ত বয়স্কৰ কাললৈ মানসিক আবেগিক সামাজিক আৰু শাৰীৰিকভাৱে গতি কৰে। যে বাল্যকাল প্ৰথমে কি থাকে শৈশৱকাল তাৰ পিছত আহে বাল্যকাল, বাল্যকালৰ পিছত কি আহে কৈশোৰকাল। যে বাল্যকালৰ যিখিনি কেৰেক্টাৰ থাকে সেইখিনি কি হয় কৈশোৰকালত সম্পূৰ্ণ পৰিৱৰ্তন হৈ যায়। সেইকাৰণে কি কোৱা হৈছে ইয়াত যে প্ৰাপ্ত বয়স্কৰ কাললৈ মানসিক যে তেওঁলোকে মানসিকভাৱেও হওক বা আবেগিকভাৱে হওক বা সামাজিকভাৱে হওক বা শাৰীৰিকভাৱে হওক সম্পূৰ্ণৰূপে কি হয় মানে এডাল্টৰ নিচিনা হৈ যায় তেওঁলোকে। সেইকাৰণে ইয়াত কোৱা হৈছে যে কৈশোৰকাল হৈছে এনে এক সময় যাৰ যোগেদি ল'ৰা ছোৱালীয়ে বাল্যকালৰ পৰা প্ৰাপ্তবয়স্কৰ কাললৈ মানসিক আবেগিক সামাজিক আৰু শাৰীৰিকভাৱে গতি কৰে। আৰু 2 নম্বৰ সংজ্ঞাটোত কি দিয়া আছে 2 নম্বৰ সংজ্ঞাটোত দিয়া আছে যে কলৰ মতে কলে কি কৈছে কৈশোৰকালক যে কলৰ মতে কৈশোৰকাল হৈছে দেহৰ সকলো পদ্ধতিৰ বৃদ্ধিৰ কালেই হৈছে কি কৈশোৰকাল। যে এডলসেন্স ইজ এ পিৰিয়ড অফ গ্ৰোথ ইন অল চিষ্টেম অফ দ্য বডি। মনত ৰাখিব যে সকলো ধৰণৰ পৰিৱৰ্তন শাৰীৰিক হওক মানসিক হওক যিকোনো ধৰণৰ আবেগিক হওক সকলো ধৰণৰ পৰিৱৰ্তনকে কি কোৱা হৈছে ইয়াত কলৰ মতে কৈশোৰকাল বুলি কোৱা হৈছে। আৰু 3 নম্বৰ সংজ্ঞাটো মনত ৰাখিব 3 নম্বৰ সংজ্ঞাটোত দিয়া আছে 3 নম্বৰ সংজ্ঞাটোত কি কৈছে যে AW ৰুটে কৈছে AW ৰুটে কি কৈছে যে বয়সন্ধি কাল হৈছে বিকাশৰ সেই পৰ্যায় যি সময়ত যৌন অংগৰ পৰিণতপ্ৰাপ্ত হয় আৰু প্ৰজননিক ক্ষমতা লাভ কৰি উঠে। যে ইয়াৰ লগে লগে ব্যক্তিৰ দৈহিক বিকাশ আৰু মনোবৈজ্ঞানিক প্ৰেক্ষাপটৰ পৰিৱৰ্তন সংঘটিত হয়। ইয়াত কি ক'ব বিচাৰিছে কৈশোৰকালত কি হয় ল'ৰা ছোৱালীৰ মাজত যি পিতৃ হোৱাৰ যি ক্ষমতা বা মাতৃ হোৱাৰ যি ক্ষমতা সেইটো লাভ কৰে আৰু লগতে কি হয় দৈহিক বিকাশ হয় মানে দেহৰ পৰিৱৰ্তন হয়। তেওঁলোকে ভয়সৰ মাজত পৰিৱৰ্তন আহে তেওঁলোকে হঠাতে কি হয় ডাঙৰ মানে দীঘল হৈ উঠে শকত হৈ উঠে এইবিলাক হৈছে কি কৈশোৰকালৰ বৈশিষ্ট্য আৰু সেইকাৰণে কৈছে যে যৌন অংগৰ পৰিণতপ্ৰাপ্ত হয় আৰু প্ৰজননিক ক্ষমতা লাভ কৰি উঠে। ইয়াৰ লগতে কি হয় তেওঁলোকৰ দৈহিক বিকাশ আৰু মনোবৈজ্ঞানিক প্ৰেক্ষাপটৰ পৰিৱৰ্তন সংঘটিত হয়। সো এইখিনি গুৰুত্বপূৰ্ণ সংজ্ঞা আছিলে এইখিনি আপোনালোকে মনত ৰাখি থব। ইয়াৰ পিছত আহিছো কৈশোৰকালৰ বিষয়ে কিছুমান ইম্পৰ্টেন্ট পইণ্টৰ বিষয়ে। ইয়াত কি কোৱা হৈছে প্ৰথম পইণ্টটোত কোৱা হৈছে যে কৈশোৰকালক কি কোৱা হয় ট্ৰেনজিশনাল পিৰিয়ড অৰ্থাৎ পৰিৱৰ্তনৰ কাল বুলি কোৱা হয়। ইয়াত সংজ্ঞাকেইটাত আমি পাই আহিছো যে কৈশোৰকালত কি হয় শাৰীৰিক মানসিক আবেগিক এই গোটেই ফালৰ পৰা কি হয় তেওঁলোকৰ পৰিৱৰ্তন হয় আৰু সেইকাৰণে কি কোৱা হৈছে ইয়াক ট্ৰেনজিশনাল পিৰিয়ড অৰ্থাৎ পৰিৱৰ্তনৰ সময় বুলি কোৱা হৈছে। আৰু 2 নম্বৰ পইণ্টত কি কোৱা হৈছে নেক্সট পইণ্টত যে কৈশোৰকালক গোল্ডেন পিৰিয়ড বুলিও কোৱা হয় বা সোণালী সময় বুলিও কোৱা হয়। এইখিনি সময়ত কি হয় ল'ৰা ছোৱালীৰ সকলো দিশৰ পৰাই পৰিৱৰ্তন হয় আৰু এইখিনি যদি আমি ভালকৈ ভাল পথত ল'ব পাৰোঁ তেতিয়াই কি হয় ভৱিষ্যতে তেওঁলোকৰ ভাল হ'ব বা ভাল মানুহত পৰিণত হ'ব আৰু যদি ভাল পথে আমি পৰিচালিত কৰিব নোৱাৰোঁ বেয়াৰ ফালে গুচি যায় তেতিয়াহ'লে তেওঁলোকে কি হয় ডাঙৰ হৈ ক্ৰিমিনেল টাইপৰ বা বেয়া মানুহত পৰিণত হয়। সেইকাৰণে কোৱা হৈছে ইয়াক গোল্ডেন পিৰিয়ড বা সোণালী সময়। যেনেকুৱা ধৰণৰ আপুনি শিক্ষা দিব বা যেনেকুৱা ধৰণৰ সমাজত ডাঙৰ হ'ব তেওঁলোকে তেনেকুৱা ধৰণৰ মানসিকতা গঢ় লৈ উঠিব। আৰু নেক্সট পইণ্টত কি কোৱা হৈছে যে এবষ্ট্ৰেক্ট থিংকিং অমূৰ্ত চিন্তা যে কৈশোৰ কালত কি হয় অমূৰ্ত চিন্তা
ল'ৰা ছোৱালীৰ মাজত আহি পৰে অৰ্থাৎ যেটো তেওঁলোকৰ আগত নাথাকে সন্মুখত নাথাকে হেতুৰ বিষয়ে তেওঁলোকে চিন্তা কৰিবলৈ আৰম্ভ কৰে বা পৰিপূৰ্ণ এবষ্ট্ৰেক্ট থিংকিং এটো সময়তে আহি পৰে নেক্সট পইণ্টত কোৱা হৈছে কি যে এডলসেন্স ইগোসেন্ট্ৰিক যে ইগোসেন্ট্ৰিক এই বৈশিষ্ট্যটো অকল এডলসেন্সতে নাথাকে এটো শৈশৱ কালৰ পৰাই আৰম্ভ হয় আৰু এডলসেন্স পিৰিয়ডত আহি কি হয় শেষ হৈ নাযায় এটো থাকিয়ে যায় সো কি কোৱা হৈছে এডলসেন্স ইগোসেন্ট্ৰিক নেক্সট পইণ্টত কি হৈছে পাৰ্মানেন্ট মেম্বাৰ অফ গ্ৰুপ যে কৈশোৰ কালত কি হয় ল'ৰা ছোৱালীসকলে গ্ৰুপৰ পাৰ্মানেন্ট মেম্বাৰ হৈ যায় অৰ্থাৎ ইয়াত কি হয় গ্ৰুপৰ কথা মতে কি কৰে গ্ৰুপত তেওঁলোকে কি বেছি সময় দিয়া আৰম্ভ কৰে পিতৃ মাতৃৰ পৰা সেপাৰেট হৈ যায় এটো সময়তে গ্ৰুপৰ লগত কি কৰে তেওঁলোকৰ মনৰ কথাবোৰ শেয়াৰ কৰি থাকে আৰু কোনোবাই যদি গ্ৰুপত মানে কি কয় যেটো পঢ়িবলৈ ইচ্ছা কৰে বা গ্ৰুপৰ লগত শেয়াৰ কৰে বাকিবোৰো কি কৰে হেতুতে মানে যাবলৈ বিচাৰে আৰু পিতৃ মাতৃৰ লগত কি কৰে সংঘাত মানে কৰি হেতুতে যাব তাৰ মানে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হয় ইয়াক আৰু এটা নামেৰেও জনা যায় এটো হৈছে যে কি গ্ৰুপৰ এক্টিভ মেম্বাৰ হৈ যায় এডলসেন্স পিৰিয়ডত কি হয় পাৰ্মানেন্ট মেম্বাৰৰ লগতে এক্টিভ মেম্বাৰ এটো শব্দ মনত ৰাখি থব কেতিয়াবা শব্দৰ পৰিৱৰ্তনৰ লগতে কি হয় এই বস্তুখিনি ভালকৈ কৰিব নোৱাৰা হৈ যাও তেনেকুৱা ধৰণৰ হৈ যায় সো আপুনি শব্দকেইটা মনত ৰাখি থব আৰু ইয়াত কি হয় হৰমোনাল চেঞ্জ কৈশোৰ কালত কি হয় হৰমোনাল চেঞ্জ হৈ যায় আৰু লগতে কি হয় এটো সময় ব্ৰিজ পিৰিয়ড বুলিও কোৱা হয় যে বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কাল থাকে চাইল্ডহুড আৰু এডাল্টহুড তাৰ মাজত এটা ব্ৰিজ পিৰিয়ড বুলি কোৱা হয় এখিনি সময় সো মনত থাকিব এডলসেন্স হৈছে কি এটা ব্ৰিজ পিৰিয়ড আৰু নেক্সট পইণ্টত কি কোৱা হৈছে ইয়াত দি আছে যে ফাদাৰ অফ এডলসেন্সৰ পিতৃ বুলি আমি কাক ক'ব পাৰোঁ ষ্টেনলি হল নামৰ এজন ব্যক্তি তেওঁ কি কৰা হয় এডলসেন্সৰ পিতৃ বুলি কোৱা হয় আৰু এওঁৰ এখন বিখ্যাত গ্ৰন্থ হৈছে এডলসেন্স ষ্টেনলি হলৰ বিখ্যাত গ্ৰন্থ হৈছে কি এডলসেন্স এটো পৰীক্ষাত আহিব পাৰে যে এডলসেন্স নামৰ গ্ৰন্থখন কোনে লিখিছিলে সো তাতে হ'ব কি ষ্টেনলি হল আৰু এই গ্ৰন্থটোত তেওঁ কেইটামান এডলসেন্সৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইয়াত চাব পাৰিব আপোনালোকে প্ৰথমতে কি কৈছে তেওঁ ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম অৰ্থাৎ ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছে ষ্টেনলি হলে এডলসেন্স নামৰ গ্ৰন্থত এনেকুৱা ধৰণৰ মনত ৰাখিব ষ্টেনলি হলে এডলসেন্স নামৰ গ্ৰন্থত এডলসেন্সক কি কৈছে যে ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছে আৰু লগতে আৰু এটা কথা কৈছে তেওঁ কি যে নিউ বৰ্ন পিৰিয়ড যেনেকুৱা ধৰণৰ শিশুৱে জন্ম ল'লে নতুনকৈ জন্ম হয় নিউ বৰ্ন কোৱা হয় আৰু এটো সময়ত কি হয় এডলসেন্সটো কি হয় শিশুসকলৰ বা ল'ৰা ছোৱালীসকলৰ কি হয় নতুনকৈ জন্ম হোৱাৰ নিচিনা হয় সকলো ধৰণৰ পৰিৱৰ্তন হৈ যায় ইয়াতে সেইকাৰণে কি কৈছে ইয়াত নিউ বৰ্ন পিৰিয়ড বুলিও কৈছে আৰু লগতে 3 নম্বৰ পইণ্টত কি কৈছে তেওঁ পিৰিয়ড অফ চেঞ্জ সৰ্বাধিক শাৰীৰিক বৃদ্ধি এখিনি সময়ত কি হয় সৰ্বাধিক শাৰীৰিক বৃদ্ধি হয় আৰু সেইকাৰণে কি কৈছে যে সৰ্বাধিক শাৰীৰিক বৃদ্ধিৰ কথা তেওঁ কৈছে এবাৰ আছে নেক্সট পইণ্টলৈ নেক্সট পইণ্টত কি দি আছে নেক্সট পইণ্টত দি আছে যে শৈশৱ কালৰ পুনৰাবৃত্তি বুলিও কৈছে কোনে কৈছে এটো আৰ্নেষ্ট জনছে কৈছে আৰ্নেষ্ট জনছনৰ মতে যে কৈশোৰ কাল হৈছে শৈশৱ কালৰ পুনৰাবৃত্তি মনত ৰাখিব এইবিলাক ডাইৰেক্ট এজেটিজ উঠাই দিব কোনে কৈছে বুলি তেনেকুৱা ধৰণৰ কোৱেশ্চন দিব আৰু ইউপি টেটত 2021 ত এটা কোৱেশ্চন আহিছিলে ইয়াৰ পৰাই যে আৰ্নেষ্ট জনছে কোনখিনি সময়ক কৈশোৰ কাল বুলি কৈছে সো মনত ৰাখিব যে আৰ্নেষ্ট জনছৰ মতে 12 পৰা 18 বছৰ বয়স এখিনি সময় কি কৰিছে কৈশোৰ কাল বুলি কৈছে আৰ্নেষ্ট জনছৰ মতে 12 পৰা 18 বছৰ বয়সৰ সময়খিনি কি হৈছে কৈশোৰ কাল মনত ৰাখিব আৰু নেক্সটত কি দি আছে জীৱনৰ কঠিন কাল আৰু এটো কোনে কৈছিলে যে উইলিয়াম কিলপেট্ৰিক যে কিলপেট্ৰিকৰ মতে কৈশোৰ কাল হৈছে কি জীৱনৰ কঠিন কাল মনত ৰাখিব বিলাক ডাইৰেক্ট উঠাই দিব আৰু সুধিব কোনে কৈছে এনেকুৱা ধৰণৰ এবাৰ আছে নেক্সট কোৱেশ্চনটো দি আছে লৰাৰ বৃদ্ধি কি হয় ছোৱালীতকৈ অলপ দেৰিকৈ হয় ছোৱালীৰ অলপ 1-2 বছৰ মান আগতে হৈ যায় সো মনত ৰাখিব ইয়াত কি কৈছে যে লৰাৰ বৃদ্ধি 12 পৰা 14 বছৰ আৰু ছোৱালীৰ বৃদ্ধি হয় 11 পৰা 13 বছৰ 2 বছৰ আগতে কি হয়
ছোৱালীবিলাকে মেচিউৰ হৈ যায় মনত ৰাখিব এনেকুৱা ধৰণৰ আহিব পাৰে কোৱেশ্চন নেক্সট পইণ্টত দিয়া আছে কি যে আইডেণ্টিটি ক্ৰাইচিছ অৰ্থাৎ পৰিচয় সংকট শব্দটো কোনে উল্লেখ কৰিছিলে মনত ৰাখিব যে এৰিক এৰিকসন নামৰ এজন ব্যক্তি আছে আৰু তেওঁ কি কৈছে কৈশোৰ কালক পৰিচয় সংকটৰ কাল বুলি কৈছে আৰু এটো কৈছে তেওঁ কোনখন গ্ৰন্থত কৈছে চাইল্ডহুড এণ্ড সোসাইটি নামৰ গ্ৰন্থত কৈশোৰ কালক পৰিচয় সংকট কাল বুলি কৈছে আৰু তেওঁৰ মতে কি তেওঁৰ মতে কৈশোৰ কাল হৈছে 12 পৰা 18 বছৰ বয়স মনত ৰাখিব এবাৰ আছো নেক্সট পইণ্ট লৈ নেক্সট পইণ্টত কি দিয়া আছে যে কৈশোৰ কালৰ সময়সীমা এনে আমি কৈশোৰ কালৰ কোনখিনি সময় কৈশোৰ কাল বুলি কওঁ এনে আমি কৈশোৰ কাল বুলি কওঁ 12 to 13 পৰা 18 পৰা 21 এইখিনি বয়সক আমি কি কওঁ কৈশোৰ কাল বুলি কওঁ আৰু WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কি হয় কৈশোৰ কাল হৈছে 10 পৰা 19 বছৰ বয়স সো এইবিলাক এটা পইণ্ট কি এক্সাম পইণ্ট অফ ভিউৰ পৰা অতিকৈ দৰকাৰী সো এই কাৰণে মই পইণ্টখিনি ডাইৰেক্ট উল্লেখ কৰিছোঁ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এবাৰ আহিছে কৈশোৰ কালৰ বৈশিষ্ট্য সম্পৰ্কে কৈশোৰ কালৰ আমি কি বৈশিষ্ট্য পাওঁ যে কৈশোৰ কালত দ্ৰুত কি হয় দৈহিক বিকাশ হয় মানে দেহৰ বিকাশ হৈ যায় এইখিনি সময়তে কি হয় কৈশোৰ কালত দেহৰ ৰেপিড ফিজিক্যাল ডেভেলপমেন্ট হৈ যায় অৰ্থাৎ শাৰীৰিক বিকাশ বহুত দ্ৰুত গতিত হৈ যায় মানে বাল্যকালৰ পৰা যেতিয়া আমি কৈশোৰ কালত গতি কৰোঁ তেতিয়া কি আমাৰ ভয়েছৰ পৰিৱৰ্তন আহে আৰু শৰীৰটো হঠাতে কি হয় ডাঙৰ হ'বলৈ আৰম্ভ কৰে আৰু 2 নম্বৰ দি আছে মানসিক বিকাশ মেন্টাল ডেভেলপমেন্ট মনৰ ফালৰ পৰা কি হয় কৈশোৰ কালত বিকাশ হয় আৰু এইখিনি সময়তে কি হয় আবেগৰ অনিয়ন্ত্ৰিততা কি হয় থাকে অনিয়ন্ত্ৰিত আবেগ আনকন্ট্ৰলড ইমোশন থাকে এইখিনি সময়তে আৰু নেক্সট 4 নম্বৰ বৈশিষ্ট্যটো কি আছে সামাজিক সচেতনতা এইখিনি সময়তে কি হয় সোশ্যাল কনসিয়াসনেস ল'ৰা ছোৱালীৰ মাজত আহি যায় আৰু এটা বৈশিষ্ট্য হৈছে কি 5 নম্বৰ নৈতিক বিকাশ মৰেল ডেভেলপমেন্ট এইখিনি সময়তে কি হয় ল'ৰা ছোৱালীৰ মাজত নৈতিক বিকাশ হ'বলৈ আৰম্ভ কৰে আৰু এইবিলাক কি হৈছে কৈশোৰ কালৰ বৈশিষ্ট্য যদি ভালকৈ আমি ফুলফিল কৰিব নোৱাৰো তেতিয়া কি হয় তেওঁলোকে বেয়াৰ ফালে গতি কৰিব আৰু ভৱিষ্যতত কি হ'ব তেওঁলোকৰ ক্ৰিমিনাল হৈ যাব আৰু নেক্সট বৈশিষ্ট্যটো কি দিয়া আছে 6 নম্বৰ বৈশিষ্ট্যটো কি দিয়া আছে যে বিপৰীত লিংগকামিতা অৰ্থাৎ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ কৈশোৰ কালত কি হয় লৰাই ছোৱালীৰ প্ৰতি আৰু ছোৱালীয়ে লৰাৰ প্ৰতি আকৰ্ষণ হৈ যায় 7 নম্বৰত দি আছে সৃষ্টিশীল কল্পনা অৰ্থাৎ ক্ৰিয়েটিভ ইমাজিনেশ্যন এইখিনি সময়তে তেওঁলোকে কি কৰিব পাৰে যে সৃষ্টিশীল তেওঁলোকে কি কৰিব ভৱিষ্যতে তেওঁলোকৰ মানে কেনেকুৱা ধৰণৰ কাম কৰিব তাৰ বিষয়ে এটা কি কৰে ইমাজিনেশ্যন তেওঁলোকে কৰি লয় আৰু এটো কি কয় সৃষ্টিশীল কল্পনা বিভিন্ন ধৰণৰ বস্তু সৃষ্টি কৰিব পাৰে সায়েন্টিষ্ট হ'ব পাৰে এইখিনি সময়তে কি হয় আৰম্ভণিহে হয় এইখিনি সময়তে সেই কাৰণে কি কয় ইয়াত সৃষ্টিশীল কল্পনাৰ আৰম্ভ হয় ইয়াত আৰু কৈশোৰ কালৰ আন এটা বৈশিষ্ট্য হৈছে কি দিবা স্বপ্ন অৰ্থাৎ ডে ড্ৰিমিং এইখিনি সময়তে কি হয় ল'ৰা ছোৱালীৰ মাজত দিবা স্বপ্ন আহি যায় আৰু এটা বৈশিষ্ট্য হৈছে বীৰ পূজা প্ৰৱণতা হিৰো ৱৰ্শিপ আৰু তেওঁলোকে কি কৰে এজনক হিৰো বুলি মানি লয় আৰু তেওঁলোকে যেটো কৰে মানে যেনেকুৱা ধৰণৰ ব্যৱহাৰ তেওঁলোকে কৰে এই ল'ৰা বা ছোৱালীজনে কি কৰে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু এইখিনি সময়ত কি হয় আন এটা বৈশিষ্ট্য হৈছে কি সাহসিকতা তেওঁলোকে যিকোনো ধৰণৰ কাম মানে সাহসেৰে কৰিবলৈ আগবাঢ়ি যায় আৰু নেক্সট বৈশিষ্ট্যটো হৈছে কি যে দলীয় ভাৱনাৰ বিকাশ কৈশোৰ কালত কি হয় দলীয় ভাৱনাৰ বিকাশ এটো পইণ্ট আমি আগতে পাই আহিছো দলীয় ভাৱনাৰ বিকাশ হয় ডেভেলপমেন্ট কৈশোৰ কালৰ 12 নম্বৰ বৈশিষ্ট্যটো হৈছে কি 12 নম্বৰত দি আছে দলীয় দায়িত্ববোধ আৰু আত্মসন্মানবোধ তেওঁলোকৰ মাজত কি হয় এটা দায়িত্ববোধ আহি পৰে আৰু আত্মসন্মান তেওঁলোকে আত্মসন্মান অনুভৱ কৰে তেওঁলোকে কি কৰে সন্মান বিচাৰে আনৰ পৰা সন্মান বিচাৰে সো এই কাৰণে কোৱা হৈছে কি দায়িত্ববোধ আৰু সন্মানবোধ এটো কৈশোৰ কালৰ আন এটা বৈশিষ্ট্য সো 13 নম্বৰ বৈশিষ্ট্যত দিয়া আছে আত্মনিৰ্ভৰশীলতা কৈশোৰ কালত ল'ৰা ছোৱালী সকলে কি কৰে আত্মনিৰ্ভৰশীল হৈ উঠে সেলফ ডিপেন্ডেন্ট হৈ উঠে নেক্সট বৈশিষ্ট্যটো কি দিয়া আছে 14 নম্বৰ দি আছে নাৰ্সিসিজম অৰ্থাৎ নিজকে ভাল পোৱা
যে কৈশোৰকালত ল'ৰা ছোৱালীসকলে কি কৰে নিজকে ভাল পাবলৈ আৰম্ভ কৰে আৰু কৈশোৰকালৰ আন এটা বৈশিষ্ট্যটো হৈছে কি যে অপৰাধ প্ৰৱণতা যে কৈশোৰকালত ল'ৰা ছোৱালীসকলৰ মাজত অপৰাধ প্ৰৱণতা কি হয় আহি পৰে সো সেইকাৰণে কি হয় অপৰাধ প্ৰৱণ হৈ উঠে আৰু সেইকাৰণে কি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীসকলক ভাল পথত পৰিচালনা কৰিব লাগে যাতে তেওঁলোকে অপৰাধ প্ৰৱণ হৈ নুঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে সো এইখিনি আছিল আমাৰ কৈশোৰকালৰ বৈশিষ্ট্য ইয়াৰ পিছত আহিছে কি ইয়াৰ পিছত আছে যে কৈশোৰকালৰ দেহ মানসিক প্ৰয়োজন যে কৈশোৰকালত ল'ৰা ছোৱালীৰ কি প্ৰয়োজন হয় সেইখিনি ইয়াত দিয়া আছে ইয়াৰ প্ৰথমতে দিয়া আছে যে দৈহিক প্ৰয়োজন ল'ৰা ছোৱালীসকলৰ দৈহিক প্ৰয়োজন আহি পৰে এইটো সময়ত আৰু যৌনৰ প্ৰয়োজন হয় এইখিনি সময়তে কৈশোৰকালত যেহেতু তেওঁলোকে কি কৰে যৌৱন প্ৰাপ্তি লাভ কৰে সেইকাৰণে যৌন প্ৰয়োজনৰ কথা ইয়াত আহি পৰে আৰু সেইকাৰণে কি কৰিব লাগে যে কৈশোৰকালত কি হয় যৌন শিক্ষা দিব লাগে যেটো বৰ্তমান আমাৰ সমাজ এতিয়াও কি সম্ভৱপৰ হৈ উঠা নাই নেক্সটত দি আছে বৌদ্ধিক প্ৰয়োজন তেওঁলোকৰ বৌদ্ধিক প্ৰয়োজন আহি পৰে এইখিনি সময়তে আৱেগিক প্ৰয়োজন হৈ উঠে তাৰ পিছত সামাজিক প্ৰয়োজন হয় তেওঁলোকৰ আদৰ্শ ব্যক্তিৰ প্ৰয়োজন তেওঁলোকে আইডল হিচাপে যিজন মানে মানুহক লব বা তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ প্ৰয়োজন হৈ উঠে ভাল সংগৰ সেইকাৰণে কোৱা আছে যে আদৰ্শ ব্যক্তিৰ প্ৰয়োজন আৰু নেক্সটত কি দিয়া আছে বৃত্তীয় প্ৰয়োজন তেওঁলোকৰ কি হয় কিছুমান ক্ষেত্ৰত টকাৰ প্ৰয়োজন হয় যেটো বেছিভাগ পিতৃ মাতৃয়ে কি কৰে দিব নিবিচাৰে আৰু সেইকাৰণে কি কৰে তেওঁলোকে বেয়া কাম কৰিবলৈ ষ্টাৰ্ট কৰে বা আৰম্ভ কৰে সো সেইকাৰণে কি কৰিব লাগে ল'ৰা ছোৱালীসকলক তেওঁলোকৰ পকেট খৰচটো দিব লাগে যাতে তেওঁলোকৰ তাৰ কাৰণে বেলেগ বেয়া পথত যাব লগা নহয় আৰু নেক্সটত কি কোৱা হৈছে যে অৱসৰ সময়ৰ প্ৰয়োজন তেওঁলোকৰ বাবে কি হয় কিছুমান সময়ৰ প্ৰয়োজন হয় অৱসৰ সময়ৰ প্ৰয়োজন হয় এবাৰ আছো নেক্সটলৈ কৈশোৰকালৰ কিছুমান সমস্যা কৈশোৰকালত ল'ৰা ছোৱালীসকলে কি সমস্যাৰ সন্মুখীন হয় কৈশোৰকালত ল'ৰা ছোৱালীসকলে কি কৰে যৌন সমস্যাৰ কি হয় সমস্যাত ভোগে যৌন সম্পৰ্কিত সমস্যা তাৰ পিছত কৈছে আৱেগিক সমস্যা তেওঁলোকৰ আৱেগিকভাৱে কি হয় আৱেগিক সমস্যাৰ সন্মুখীন হয় তাৰ পিছত সমাযোজনৰ সমস্যা এডজাষ্টমেণ্ট প্ৰবলেম সমাযোজনৰ সমস্যা হয় শিক্ষাৰ সমস্যা আহি পৰে তাৰ পিছত সামাজিক সমাযোজনৰ সমস্যা এটো ডাবল হৈছে তাৰ পিছত কি হৈছে মানসিক জটিলতাৰ সমস্যা অপৰাধ প্ৰৱণতাৰ সমস্যা আৰু আত্মনিৰ্ভৰশীলতাৰ সমস্যা এইবিলাক কি হয় যে কৈশোৰকালৰ একৈকটা সমস্যা সো এইখিনি কি কৰিব আপোনালোকে মনত ৰাখি থব এইখিনি ইয়াত আলোচনা কৰা হোৱা নাই বেছি এটা সো ডাইৰেক্ট পইণ্টখিনি আপোনালোকে মনত ৰাখিলে হৈ যাব নেক্সটত দিয়া আছে যে কিশোৰীকালৰ বিকাশৰ পৰ্যায় যে কৈশোৰকালৰ তিনিটা পৰ্যায় আছে এই তিনিটা পৰ্যায় ইয়াত দিয়া হৈছে কৈশোৰকালৰ কি পৰ্যায় থাকে ইয়াত দিয়া আছে কি শৈশৱকালৰ পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তন হোৱা সময়ক কৈশোৰকাল বুলি কোৱা হয় কৈশোৰ সময় বা কৈশোৰৰ বয়সৰ বিকাশৰ অতি গুৰুত্বপূৰ্ণ পৰ্যায় কৈশোৰকাল কি হৈছে বিকাশৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায় হয় আৰু এইখিনি সময়তে কি হয় ভাৰতীয় পৰিস্থিতিত কৈশোৰৰ সময় কোনখিনিৰ পৰা কোনখিনি সময়ত ধৰা হৈছে ইয়াত আগতে আমি আলোচনা কৰিছো যে ভাৰতীয় পৰিস্থিতিত কৈশোৰকালৰ সময় হৈছে যে 12 বছৰৰ পৰা বা 12 to 13 বছৰ বয়সৰ পৰা 18 পৰা 21 বছৰ এইখিনি সময়ত কি কৰা হয় যে কৈশোৰকাল বুলি ধৰা হয় আমাৰ ভাৰতীয় পৰিস্থিতিত এবাৰ আছে কৈশোৰকালৰ কিছুমান পৰ্যায় বা ভাগ কৈশোৰকালক আমি তিনিটা ভাগত ভগাব পাৰো তাৰে এটা হৈছে আৰ্লি এডোলেসেন্স বা প্ৰাৰম্ভিক কৈশোৰকাল আৰু ইয়াৰ সময় হৈছে কি ইয়াৰ সময় হৈছে 10 পৰা 14 বছৰ বয়স সবনত ৰাখিব প্ৰাৰম্ভিক কৈশোৰকালৰ বয়স হৈছে 10 পৰা 14 বছৰ বয়স আৰু এইখিনি সময়ত কি হয় যে প্ৰাৰম্ভিক কৈশোৰকাল 10 পৰা 14 বছৰৰ ভিতৰত ধৰা হয় এই বিকাশৰ সময়ছোৱাত কিশোৰীসকলে যৌৱনকালৰ আৰম্ভণিৰ পৰ্যায়বোৰ অনুভৱ কৰে যৌৱনকালৰ কি হয় তেওঁলোকৰ আৰম্ভণি হয় এইখিনি সময়তে আৰু দুয়োটা লিংগই যথেষ্ট শাৰীৰিক বৃদ্ধি আৰু যৌন আগ্ৰহ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰে আৰু কি হয় ল'ৰা বা ছোৱালীয়ে কি হয় যথেষ্ট শাৰীৰিক বৃদ্ধি আৰম্ভ হয় আৰু যৌন অগ্ৰগতি তেওঁলোকে লাভ কৰে আৰু সেই কাৰণে কি হয় ইয়াত লৰাই ছোৱালীৰ প্ৰতি আৰু ছোৱালীয়ে লৰাৰ প্ৰতি কি হয় আকৃষ্ট হয় অৰ্থাৎ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ এই প্ৰাৰম্ভিক কৈশোৰকালতে আৰম্ভ হয় যে জ্ঞানগতভাৱে যে এই পৰ্যায়ৰ কিশোৰীসকলৰ বিমূৰ্ত চিন্তাৰ ক্ষমতা সীমিত যদিও যে বৌদ্ধিক আগ্ৰহৰ প্ৰসাৰ ঘটে আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে যদিও এই পৰ্যায়ৰ কিশোৰীসকলৰ ভৱিষ্যতৰ প্ৰতি
আগ্ৰহ সীমিত তথাপি কৈশোৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকৰ গভীৰ নৈতিক চিন্তাধাৰাৰ বিকাশ হয় আৰু ইয়াত আন এটা কি হয় যে বিদ্ৰোহৰ ভাৱনা গঢ় লৈ উঠে এই কৈশোৰকালৰ যি প্ৰাৰম্ভিক কৈশোৰকাল এই কৈশোৰকালৰ এইটোতে কি হয় যে বিদ্ৰোহৰ ভাৱনা তেওঁলোকৰ মাজত গঢ় লৈ উঠে মনত ৰাখিব আৰু নেক্সট পইণ্টটো আছে অৰ্থাৎ 2 নম্বৰ হৈছে যে মধ্য কৈশোৰকাল কৈশোৰকালৰ 2 নম্বৰটো ভাগ হৈছে মধ্য কৈশোৰকাল আৰু এইখিনি আমি সময়সীমা ধৰিব পাৰোঁ 15 পৰা 17 বছৰ এইখিনি সময়ত কি কৰা হয় মধ্য কৈশোৰকাল বুলি কোৱা হয় যে মধ্য কৈশোৰকালৰ অৱস্থাত পুৰুষ আৰু মহিলাৰ যৌনকাল সম্পূৰ্ণ হয় যে কোনখিনি সময়ত যৌনকাল সম্পূৰ্ণ হয় বুলি আহিব পাৰে যদি কৈশোৰকাল বুলি দিয়া থাকে কৈশোৰকাল হ'ব আৰু যদি নাথাকে মধ্য কৈশোৰকাল বুলি থাকে তেতিয়া কি হ'ব মধ্য কৈশোৰকাল এইখিনি সময়ত কি হয় যৌৱন কালৰ সম্পূৰ্ণ প্ৰাপ্তি হয় আৰু মাইকী মানুহৰ শাৰীৰিক বৃদ্ধি লেহেমীয়া হয় যদি পুৰুষৰ ক্ষেত্ৰত অব্যাহত থাকে অৰ্থাৎ কি হয় যে মাইকী মানুহৰ অৰ্থাৎ ছোৱালীৰ বৃদ্ধি ল'ৰাতকৈ 2 বছৰ আগতে হয় সেইকাৰণে কি হয় মধ্য কৈশোৰকালত ছোৱালীৰ বৃদ্ধি লেহেমীয়া হৈ পৰে যদিও ল'ৰাৰ বয়স কি হয় ল'ৰাৰ বৃদ্ধি অলপ হৈয়ে থাকে অলপ নহয় ছোৱালীতকৈ অলপ বেছি হৈ থাকে আৰু কি কোৱা হৈছে ইয়াত এই পৰ্যায়ৰ কিশোৰীসকলে বিমূৰ্ত চিন্তাৰ ক্ষমতা ক্ৰমাৎ বৃদ্ধি পোৱাৰ অভিজ্ঞতা লাভ কৰিয়ে আছে অৰ্থাৎ কি হয় যি এবষ্ট্ৰেক্ট থিংকিং তেওঁলোকৰ মাজত আহে প্ৰথম অৱস্থাত ইমান এটা নাথাকে যদিও এই মধ্য কৈশোৰকালত কি হয় তেওঁলোকৰ এবষ্ট্ৰেক্ট থিংকিংটো বাঢ়ি গৈ থাকে এই পৰ্যায়ত কিশোৰীসকলে দীৰ্ঘম্যাদী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰে আৰু জীৱনৰ অৰ্থ আৰু নৈতিক যুক্তিৰ প্ৰতি আগ্ৰহী হৈ উঠে যে বিকাশৰ এই পৰ্যায়ত থকা কিশোৰীসকলৰ আত্মনিয়োজিতাত বৃদ্ধি আৰু স্বাধীনতাৰ বাবে বৃদ্ধি পোৱা ড্ৰাইভকে ধৰি অসংখ্য সামাজিক আৰু আৱেগিক পৰিৱৰ্তনৰ সন্মুখীন হয় এইখিনি সময়ত কি হয় মধ্য কৈশোৰকালত বিভিন্ন ধৰণৰ তেওঁলোকে অভিজ্ঞতা ল'বলৈ আৰম্ভ কৰে আৰু শাৰীৰিকভাৱে হওক সামাজিকভাৱে হওক তেওঁলোকে বৃদ্ধিৰ ফালে অগ্ৰগতি হৈ থাকে আৰু এই মধ্য কৈশোৰকালত কি হয় বিপৰীত লিংগৰ প্ৰতি তেওঁলোকে আকৰ্ষণ তেওঁলোকৰ বৃদ্ধি হয় আৰু লগতে কি কয় আইডেণ্টিটি ছেপাৰেট ফ্ৰম দ্য পেৰেণ্টছ পিতৃ মাতৃৰ পৰা কি কৰে তেওঁলোকে পৰিচয় মানে ভাগ কৰিব বিচাৰে এইখিনি সময়তে এবাৰ আছোঁ নেক্সট 3 নম্বৰ ভাগটোলৈ 3 নম্বৰ ভাগটোত কি দি আছে যে কৈশোৰৰ শেষৰ ফাল অৰ্থাৎ যুৱ প্ৰাপ্ত বয়স্কতা লেটাৰ বা লেট এডলছেন্স অৰ্থাৎ ইয়ং এডাল্টহুড আৰু এইখিনি সময় আমি ধৰিব পাৰোঁ 18 পৰা 21 বছৰ অৰ্থাৎ আমি কি পালোঁ যে কৈশোৰকালক 3টা ভাগত ভাগ কৰিব পাৰোঁ প্ৰথমটো হৈছে আৰম্ভণি আৰু দ্বিতীয়টো হৈছে মধ্য কৈশোৰকালৰ শেষৰটো হৈছে কৈশোৰৰ শেষৰ কাল যিটোৰ বয়স হৈছে 18 পৰা 21 বছৰ আৰু এইখিনি সময়ত কি হয় যে কৈশোৰকালৰ শেষৰ পৰ্যায়ত থকা কিশোৰীসকলে সাধাৰণতে কম শাৰীৰিক বিকাশ আৰু অধিক জ্ঞানমূলক বিকাশ অনুভৱ কৰে এইখিনি সময়ত কি হয় শাৰীৰিক বিকাশটো একেবাৰে নহয় বুলিয়ে ক'ব পাৰোঁ বেছি নহয় অলপ মানে সাধাৰণভাৱে হৈ থাকে আৰু এইখিনি সময়ত কি হয় জ্ঞানৰ মানে কগনিটিভ ডেভেলপমেণ্টটো কগনিটিভ তেওঁলোকে কি হয় মেচিউৰ হৈ উঠে আৰু কিশোৰীসকলে কি কৰে সাধাৰণ ধাৰণাসমূহৰ বিষয়ে যুক্তিসংগত চিন্তা কৰাৰ ক্ষমতা লাভ কৰে যি এবষ্ট্ৰেক্ট থিংকিং বা যুক্তি তেওঁলোকৰ মাজত আহিছিলে প্ৰথম অৱস্থাতে কৈশোৰকালৰ আৰম্ভণিতে আৰু এইখিনি সময়ত কি হয় পূৰ্ণতা প্ৰাপ্ত হৈ উঠে এই এবষ্ট্ৰেক্ট থিংকিংখিনি বা অমূৰ্ত ধাৰণাখিনি তেওঁলোকৰ কি হয় পূৰ্ণতা প্ৰাপ্তি লাভ কৰে আৰু কি কৰে সন্তুষ্টি লাভ কৰাত বিলম্ব কৰে লগতে কি হয় ভৱিষ্যতৰ পৰিকল্পনা কৰে আৰু দৃঢ় পৰিচয়বোধ লাভ কৰে ভৱিষ্যতে তেওঁলোকে কি কৰিব কেনেকুৱা ধৰণৰ হ'ব সেইটো কি কৰে এই কৈশোৰ কালতে কি কৰে তেওঁলোকে দৃঢ় কৰি তোলে তেওঁলোকৰ মনত আৰু হেগত কি কৈছে যে কিশোৰীসকলৰ বিকাশৰ এই শেষৰ পৰ্যায়ত যুৱক যুৱতীসকলেও আৱেগিক স্থিৰতা আৰু স্বাধীনতা বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰে আৰু শেষত দি আছে কি শেষত আমি পাম যে এডলছেন্সৰ দুটা ডিসঅৰ্ডাৰ থাকে ইটিং ডিসঅৰ্ডাৰ বুলি কয় এই দুটাক এনৰেক্সিয়া নাৰ্ভাছিয়া আৰু বুলিমিয়া এই দুটা কি এডলছেন্স ইটিং ডিসঅৰ্ডাৰ সো আমি ইয়াত আজি ভিডিওটো কি কৰিলো এডলছেন্স পিৰিয়ডৰ বিষয়ে সম্পূৰ্ণ আমি ইয়াত আলোচনা কৰিলো এডলছেন্সৰ কোৰ পৰা আহিছে তাৰ পিছত ইয়াৰ ডেফিনেশ্যনখিনি লগতে কৈশোৰকালৰ কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট কৈশোৰকালৰ বৈশিষ্ট্য কৈশোৰকালৰ সমস্যা কেনেকুৱা ধৰণৰ কৈশোৰকালৰ যি ভাগ আছে এই গোটেইখিনি আমি কি কৰিলো এই ভিডিওটোত কমপ্লিট কৰিলো সো
আজি ভিডিওটো ইমানতে সামৰিছোঁ যদি ভিডিওটো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো সকলোৱে চোৱাৰ বাবে ধন্যবাদ